Hello students, আজি আমি start কৰিম exercise 2.2. এতিয়া 2.2 exercise or first question to চাওঁ আহা কি দিছে let a is equal to 1 2 3 up to 14. Define a relation R from A to A by R is equal to xy such that 3x minus y equal to 0 where xy belongs to A. এর ভ্যালু দিয়া আছে তা উলিয়াব কি দিছে রাইট ইটস ডোমেইন কোডোমেইন এন্ড রেঞ্জ 1 এর ভ্যালু দিছে এর সেট 1 2 3 আপ টু 14 আর এটা রিলেশন এক্স ওয়াই such that 3x minus y equal to 0 where x y belongs to A. That 3x minus y equal to 0 মানে কি ultimately 3x equal to y হ'ব এতিয়া ৰিলেশ্যনত আমাৰ কি কি আহিব x আৰু y x to ফাৰ্ষ্টত থাকিব y to হেফালে থাকিব ইয়াৰ এতিয়া x আৰু y ৰ ভ্যালু কোৰ পৰা কলৈকে a ৰ পৰা a from a to a সো ইয়াত যদি 1 বহাও x ৰ ভ্যালু y ৰ ভ্যালু কিমান হ'ব 3 3 into 1 3 একেটাই কথা 3x minus y is equal to 0 আমি 3x is equal to y পাতি লৈছো তেতিয়া সুবিধা হয় x ৰ ভ্যালু যদি 2 পাতা y ৰ ভ্যালু 6 to 8 আছে x ৰ ভ্যালু যদি 3 পাতা 3 3 যা 9 x ৰ ভ্যালু যদি আমি 4 পাতো y ৰ ভ্যালু 12 ঠিক আছে এতিয়া যদি x ৰ ভ্যালু 5 পাতো y ৰ ভ্যালু কি হৈ যাব 15 to 8 নাই কাৰণ আমাৰ ইয়াত দিয়া আছে x and y belongs to A সো ৰিলেশ্যনটো হ'ব এইটোৱে লগতে কৈছে ৰাইট ইটস ডোমেইন কোডোমেইন এণ্ড ৰেঞ্জ এতিয়া ডোমেইন কি হয় ইনপুট কেইটা এক্সপেক্টেড ইনপুট কেইটা ধৰিব পাৰা ফাৰ্স্ট এলিমেন্ট কেইটা ৰিলেশ্যনৰ ফাৰ্স্ট এলিমেন্ট কেইটাই ডোমেইন 1 2 3 4 ৰেঞ্জ ৰিলেশ্যনৰ সেকেন্ড এলিমেন্ট কেইটাই ৰেঞ্জ 3 6 9 12 3 6 9 12 কোডোমেইন কোডোমেইন মানে আমি ফাংশনটো কোৰ পৰা কলৈ দিছো এৰ পৰা এলৈ সো এক্সপেক্টেড আউটপুটটো কি হ'ব এৰ ভিতৰতে থাকিব সো 1 2 3 আপ টু 14 লৈকে বুজি পাইছা এটো ৰিলেশ্যন তাৰপিছত ডোমেইন ৰেঞ্জ আৰু কোডোমেইন পাতি লোৱা এইটো Question number 2 চাওঁ আহা কি দিছে define a relation R on the set n of natural numbers by R equal to xy such that y equal to x plus 5 x is a natural number less than 4 and xy belongs to n depict this relationship using roster form and write down its domain and range ৰিলেশ্যন টু কি দিছে ৰিলেশ্যন টু দিছে r x y such that y is equal to x plus 5 xy belongs to natural number আৰু x ৰ ভ্যালু
লেছ দেন 4 এতিয়া আমি ৰিলেশ্যনটো লিখিব লাগে ৰোষ্টাৰ ফৰ্মত ৰোষ্টাৰ বা টেবুলাৰ ফৰ্মত ইয়াত আমাৰ আগৰ কুৱেশ্যনটোত এটা ছেট দিয়া আছিল এৰ পৰা আছিল ইয়াতে হৈছে নেচাৰেল নাম্বাৰটো নেচাৰেল নাম্বাৰ এক্স ৱাই প্ৰথমতে এক্স হ'ব পিছত ৱাই হ'ব এতিয়া এক্সৰ ভেলু কি এক্সটো এটা নেচাৰেল নাম্বাৰ যাৰ ভেলু 4তকৈ কম এতিয়া নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় 1ৰ পৰা ষ্টাৰ্ট হয় চ' আমি যদি 1 বহাই দিওঁ ইয়াত কিমান পাম 6 বুজি পাইছা 2 যদি বহাই দিওঁ এক্সৰ ভেলু কি এক্স এটা নেচাৰেল নাম্বাৰবিলাক কোনবিলাক 1 2 3 4 এনেকৈ চ' আমি 1টো বহালে কিমান পাম ৱাইৰ ভেলু 6 2টো বহালে কিমান পাম 7 3টো বহালে পাম 8 ঠিক আছে এতিয়া এইটো হৈছে ৰিলেশ্যন ইয়াৰ ডোমেইন 1 2 3 ফাৰ্ষ্ট এলিমেণ্ট কেইটা ৰেঞ্জ হৈছে ছেকেণ্ড এলিমেণ্ট 6 7 8 ইয়াত এতিয়া কোডোমেইন সোধা নাই এতিয়া কোডোমেইন বুলি ক'লে ইয়াতে যদি কোডোমেইন উলিয়াব দিয়ে ছেটটো কিহৰ পৰা কিহলৈকে নেচাৰেল নাম্বাৰটো নেচাৰেল নাম্বাৰ চ' এইটো কোডোমেইন গোটেই নেচাৰেল নাম্বাৰ হ'ব তাৰ ভিতৰত ৰেঞ্জ হ'ব 6 7 8 এইকেইটা হৈছে আমাৰ একচুৱেল আউটপুট এক্সপেক্টেডটো কি আমি কিহৰ ভিতৰত পাম নেচাৰেল নাম্বাৰৰ ভিতৰত পাম স্বাভাৱিক সংখ্যাৰ ভিতৰত একদম ইজি কুৱেশ্যন পাতি লোৱা ডোমেইন ৰেঞ্জৰ কনচেপ্টটো বুজি ল'লে একদম সহজ নেক্সট কুৱেশ্যন নাম্বাৰ 3 কি দিছে a equal to 1 2 3 5 b equal to 4 6 9 define a relation r from a to b by r equal to xy such that difference between x and y is odd where x belongs to a and y belongs to b write r in roster form কুৱেশ্যনটো দিয়া আছে তোমালোকে নিজৰ নিজৰ বুকত চাই লোৱা কুৱেশ্যন নাম্বাৰ হ'ব 3 এটো দিছে 1 2 3 5 বিটো কিমান দিছে 4 6 9 ৰিলেশ্যনটো কি দিছে x y such that the difference between x and y is odd where x belongs to a y belongs to b x আৰু y ইয়াৰে x টো থাকিব 8 y টো থাকিব b আৰু ডিফাৰেন্সটো হ'ব অড নাম্বাৰ x টো ক'ত থাকিব 8 থাকিব আমি যদি 1 টো চাওঁ 4 চালে 1 ৰ লগত যদি 4 লৰ ডিফাৰেন্সটো কি হ'ব 3 অড নাম্বাৰ মানে অযুগ্ম সংখ্যা অড মানে অযুগ্ম সংখ্যা দুইটাৰ মাজৰ ডিফাৰেন্সটো 1 4 3 টো অযুগ্ম 1 ৰ লগত যদি 6 লওঁ সিৰিয়েলি চোৱা এফালৰ পৰা 1 ৰ পৰা 4 চাইটো হৈছে 1 ৰ লগত 6 চাইটো হৈছে 1 ৰ লগত যদি 9 চাওঁ ডিফাৰেন্সটো কিমান 8 টো যুগ্ম সংখ্যা ইভেন নাম্বাৰ চ' এইটো নহয় নেক্সট আকৌ x ৰ ভেলু 2 লোৱা 4 ল'লে নহয় ডিফাৰেন্সটো 2 6 ল'লেও ডিফাৰেন্সটো 4 নহ'ব 9 ল'লে ডিফাৰেন্সটো 7 অযুগ্ম সংখ্যা অড নাম্বাৰ 3 টো যদি লওঁ 4 ল'লে হ'ব 3 আৰু 4 ডিফাৰেন্সটো 1 3 আৰু 6 ল'লে হ'ব ডিফাৰেন্সটো 3
3 লগত যদি 9 লওঁ নহয় ডিফাৰেন্সটো 6 ঠিক তেনেকৈ 5 লগত যদি 4 লওঁ ডিফাৰেন্সটো 1 5 লগত যদি 6 লওঁ ডিফাৰেন্সটো 1 5 লগত 9 ল'লে ডিফাৰেন্সটো 4 নহয় তো এইখিনি আমাৰ ডিফাৰেন্সটো হ'ব লাগে অড নাম্বাৰ গোটেইকেইটাত আমি অড নাম্বাৰকেইটা যিকেইটাত হয় ৰিলেশ্যনত সেইকেইটা আমি বহাব লাগিব 1 4 1 6 2 9 3 4 3 6 5 4 5 6 এতিয়া এইটো ইয়াত আমাৰ এতিয়া ডোমেইন আৰু ৰেঞ্জ সোধা নাই ইয়াৰে ডোমেইন হ'ব 1 2 3 5 আৰু ৰেঞ্জ 4 6 9 গোটেইকেইটাই এইটো ডোমেইন আৰু বিটো ৰেঞ্জ ঠিক আছে পাতি লোৱা বাৰু এইটো নেক্সট কুৱেশ্যন নাম্বাৰ 4 Figure 2.7 shows a relationship between the sets P and Q. Write this relation in set builder form. 2 number roster form. What is its domain and range? P আৰু Q দুটা set আছে এইটো হ'ব question number 4 এইটো P এইটো Q এইটো P set এইটো Q set 5 6 7 3 4 5 ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ লগত ইয়াৰ 5 লগত 3 6 লগত 4 so ইয়াত P ইয়াত Q 5 লগত 3 আছে 6 লগত 4 and 7 লগত 5 আমি ৰিলেশ্যনটো লিখিব লাগে সেট বিল্ডাৰ ফৰ্ম আৰু ৰষ্টাৰ ফৰ্ম দুইটাতে এটা সেট বিল্ডাৰ ফৰ্মত যদি লিখিব লগা হয় আর এটা রিলেশন x and y such that এটাৰ ৰিলেশ্যনটো চোৱা 5 আৰু 3 মাজত ডিফাৰেন্সটো 2 6 আৰু 4 ৰ মাজত ডিফাৰেন্সটো 2 7 আৰু 5 ৰ মাজতো ডিফাৰেন্সটো 2 এই পাৰ্টটো যদি x হয় এই পাৰ্টটো যদি y হয় কি হ'ব y = x - 2 প্ৰতিটোতে 2 2 কম y টো where x belongs to P আৰু y belongs to Q x to P থাকিব y to Q থাকিব এইটো হৈছে সেট বিল্ডাৰ ফৰ্ম নেক্সট আমাক লিখিব দিছে roster ফৰ্মত roster ফৰ্মত ডাইৰেক্টলি লিখি দিলে হ'ল 5 ৰ লগত 3 6 ৰ লগত 4 7 ৰ লগত 5 What is its domain and range? Domain বুলি ক'লে ফাৰ্স্ট এলিমেন্ট কেইটা আৰু ৰেঞ্জ বুলি ক'লে সেকেন্ড এলিমেন্ট কেইটা ঠিক আছে এটো হল তোমাৰ সেট বিল্ডাৰ ফৰ্ম এটো হৈছে roster ফৰ্ম সেট বিল্ডাৰ ফৰ্মত লিখিলে আমি ৰিলেশ্যনটো চাই ললে হল x আৰু y ৰ মাজত কি ৰিলেশ্যন এটা আছে দেখিছো যে প্ৰতিটোতে 2 2 ডিফাৰেন্স তো সিম্পলি লিখি দিলে হল y = x - 2 x টো সদায় ডোমেইনৰ ফালে ৰাখিবা y টো ৰেঞ্জৰ ফালে ৰাখিবা ঠিক আছে পাতি লোৱা Next question number 5 কি দিছে let a is equal to 1 2 3 4 6 R be the relation on A defined by AB such that AB belongs to A and B is exactly divisible by A
Write R in roster form. Find the domain of R. Find the range of R. Question number 5. A2 দিছে 1 2 3 4 6 আৰু ৰিলেশ্যনটো দিছে AB such that AB belongs to A and B is exactly divisible by A. B is exactly divisible by A. কি হ'ব এফালৰ পৰা চাই যোৱা B ক A ৰে ডিভাইড হ'ব লাগিব ইয়াত যদি 1 লিখো ইয়াতে আমি কি লিখিব পাৰিম B is exactly divisible by A আৰু AB belongs to A so 1 ক 1 এৰে ডিভাইড 2 লিখিব পাৰোঁ 2 ক 1 এৰে ডিভাইড হয় কাৰণ সেকেন্ডটো হৈছে B so 2 ক 1 এৰে ডিভাইড হয় 1 3 3 ক 1 এৰে ডিভাইড তেনেকৈ 1 4 1 6 নেক্সট 2 ৰ পৰা ষ্টাৰ্ট কৰা 2 ৰ পৰা ষ্টাৰ্ট কৰিলে 1 ক ডিভাইড নাযায় 2 ক যায় ঠিক নাযায় 4 ক যায় 6 ক যায় যেতিয়া 3 ৰ পৰা ষ্টাৰ্ট কৰিবা 1 আৰু 2 ক নাযায় 3 ক ডিভাইড যায় আৰু 6 ক ডিভাইড যায় নেক্সট 4 বা আৰু 6 4 ত কি হ'ব 4 লিখিলে 4 টো হ'ব অকল 4 কে যাব আৰু 6 লিখিলে 6 কে যাব বুজি পাইছেনে এটা ডোমেইন ফাৰ্ষ্টত থকা এলিমেন্ট কেইটা 1 2 3 4 6 1 2 3 4 6 next range so range second toka element 1 2 3 4 6 repeat holeo ami ebare likhim 1 2 3 4 6 ito hoise domain aru range patilwa ito next question number 6 কি দিছে determine the domain and range of the relation R defined by R equal to x, x plus 5 and x belongs to 0 1 2 3 4 5 question to দিছে R এটা relation xn x plus 5 such that x belongs to 0 1 2 3 4 5 x or value 0 1 2 3 4 5 directly দিয়া আছে এই ভ্যালু কেটা আমি বহালেই হল তারপর আমি ডোমেইন আৰু রেঞ্জ তো পাই যাম r x or value প্রথম 0 বহোৱা এফালে কি হ'ব 5 হ'ব 1 বহালে 6 2 বহালে 7 3 বহালে 8 4 বহালে 9 5 বহালে 10 এটো হইব আমার রিলেশন ইন roster form এটা ইয়ারে ডোমেইন লাগে ডোমেইন হইছে ফার্স্ট এলিমেন্ট কেইটা
ফাৰ্ষ্ট এলিমেণ্ট কেইটা কি 0 1 2 3 4 5 নেক্সট ৰেঞ্জ সেকেন্ড এলিমেণ্ট কেইটাৰ ৰেঞ্জ ৰিলেশ্যন কেইটাৰ সেকেন্ড এলিমেণ্ট কেইটা ক'ব পাৰা যে একচুৱেল আউটপুট 0 1 2 3 4 5 হৈছে ডোমেইন ৰেঞ্জ হৈছে 5 6 7 8 9 10 ঠিক আছে আমি এটা নেক্সট কুৱেশ্যনটো চাওঁ হা এটা সৰু সৰু কুৱেশ্যন নেক্সট চাওঁ কুৱেশ্যন নাম্বাৰ 7 কি দিছে ৰাইট দ্য ৰিলেশ্যন আৰ x, x cube such that x is a prime number less than 10 in roster form. এটা ৰিলেশ্যন দিয়া আছে x আৰু x cube. x is a prime number less than 10. Prime number মানে হৈছে মৌলিক সংখ্যা যিবিলাক সংখ্যা সেই নাম্বাৰটো আৰু অকল 1 এৰেহে ডিভাইড কৰিব পাৰি সো কুৱেশ্যন নাম্বাৰ হৈছে 7 r x x cube such that x is a prime number less than 10 prime number 10 কে কি হ'ব 2 এটা হ'ব 3 এটা হ'ব 5 and 7 2 3 5 7 2 বহালে 2 কিউব 8 ঠিক আছে 3 বহালে 3 কিউব কিমান 27 5 বহালে 5 কিউব কিমান হয় 125 নেক্সট 7 বহালে 7 কিউব 7 7 যা 49 into 7 3 4 3 x এটা প্ৰাইম নাম্বাৰ লেছ দেন 10 10তকৈ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কি 2 3 5 7 সেকেন্ড নাম্বাৰটো কি হয় xৰ কিউব সো 2ৰ কিউব 8 3ৰ কিউব 27 5ৰ কিউব 125 7ৰ কিউব 343 10তকৈ সৰু প্ৰাইম নাম্বাৰ কেইটা আমি কিউব কৰি বহাইছোঁ কাৰণ ইয়াতে ৰিলেশ্যনটো দিয়া আছে x আৰু x কিউব ঠিক আছে পাতি লোৱা বাৰু এইটো নেক্সট কুৱেশ্যন নাম্বাৰ 8 কি দিছে লেট a equal to xyz and b equal to 1 2 find the number of relations from a to b find the number of relations সুধিছে কি দিছে a is equal to x y z b is equal to 1 2 এতিয়া সুধিছে find the number of relations from a to b এটা ৰিলেশ্যনৰ ডেফিনেশ্যন মতে কি আছিল ৰিলেশ্যন এটা সাবসেট অফ a ক্ৰছ b এটো দিয়া মানে ইকুৱেল চিন গুটে কেটা হ'ব পাৰে ৰিলেশ্যন এটো মই অলৰেডি দেখুৱাইছো তো ৰিলেশ্যন ইজ এ সাবসেট অফ a ক্ৰছ b এটা a ত আছে তিনটা এলিমেন্ট b ত আছে দুটা এলিমেন্ট সো নাম্বাৰ অফ এলিমেন্ট a ক্ৰছ b কেটা হ'ব 3 into 2 6টা তো
So therefore number of subset সদায় number of subset কিমান হ'ব therefore কাৰণ R relation কি হয় relation is a subset of A cross B. So number of relation means number of subset. Therefore number of subset is equal 2 to the power n. That means 2 to the power 6. ঠিক আছে এটো হৈছে নাম্বাৰ অফ সাবসেট বা নাম্বাৰ অফ সাবসেটটোৱে হ'ব নাম্বাৰ অফ ৰিলেশ্যন ফ্ৰম এ টু বি ইয়াতে আমি লিখিব লাগিব নাম্বাৰ অফ ৰিলেশ্যনছ কাৰণ ৰিলেশ্যনটো কি হয় এ ক্ৰছ বিৰ সাবসেট হয় নেক্সট কুৱেশ্যন নাম্বাৰ 9 কি দিছে let R be the relation on Z defined by R equal to AB such that AB belongs to Z and A minus B is a integer. Find the domain and range of R. The relation dia ase on Z. R or relation to ki dise AB such that AB belongs to Z. A minus B is an integer. Find the domain and range. এতিয়া A minus B integer আৰু AB ও এটা integer. So domain কি হ'ব ইয়াতে any number হ'ব পাৰে কাৰণ AB belongs to Z. So domain টো কি হ'ব integer হ'ব কাৰণ A টো ফাৰ্ষ্ট A টো belongs to Z হয় না নহয় so domain টো কি হ'ব input টো কি Z range টো কি range টো হৈছে second element কেটা B টো কি belongs to Z আৰু A minus B is an integer যিকোনো নাম্বাৰৰ ডিফাৰেন্স এটা ইন্টিজাৰে হ'ব কাৰণ দুটা ইন্টিজাৰৰ মাজৰ ডিফাৰেন্সটো সদায় এটা ইন্টিজাৰ তো ৰেঞ্জটো হ'ব Z বুজি পাইছা ডোমেইনটো হ'ব Z ইন্টিজাৰ কাৰণ A টো এটা ইন্টিজাৰ B টো কি A minus B is an integer তো সেকেন্ড এলিমেন্ট তো এটা ইন্টিজাৰ কাৰণ ডিফাৰেন্সটো দুটা ইন্টিজাৰৰ মাজৰ ডিফাৰেন্সটো সদায় এটা ইন্টিজাৰ সো ৰেঞ্জটো আমি সদায় ইন্টিজাৰে পাম সো ৰেঞ্জটো হ'ব ইয়াত Z সো তোমালোকে এখিনি পাতি লোৱা আমি নেক্সট ভিডিঅ'ত ফাংচনৰ বিষয়ে আলোচনা কৰিম থ্যাংক ইউ